আমিতো দুখীয়া পৰিয়ালৰ ল'ৰা আছিল। আমাৰ সীমিত উপাৰ্জন, খেতিৰ বাহিৰে বেলেগ উপাৰ্জন নাছিল পৰিয়ালটো। মই নিজেই শাক পাচলি বিক্ৰী কৰিবলৈ গৈছিলোঁ 3 কিলোমিটাৰ দিনজান বজাৰত। এতিয়াও মানুহ বহুত জীয়াই আছে। 3 কিলোমিটাৰ পাত্ৰৰ গ্ৰেভেল ৰোডত লাই বিক্ৰী কৰিবলৈ গৈছোঁ, খুতুৰা বিক্ৰী কৰিবলৈ গৈছিলোঁ, কবি বিক্ৰী কৰিবলৈ গৈছোঁ। সাপ্তাহিক বজাৰ, সেইখন বজাৰ এতিয়াও আছে। মই যেতিয়া গ'লে খুব ভাল লাগে। সেই মুহূৰ্তবিলাক মোৰ জীৱনৰ আটাইতকৈ আনন্দৰ মুহূৰ্ত। কেতিয়াবা মই মিছ কৰোঁ। কষ্ট আছিল কিন্তু এটা আনন্দ আছিল। গতিকে মানুহৰ জীৱনত সকলো সম্ভৱ। পেলে ক'ৰ পৰা আহিছিল? পেলেৰ বেকগ্ৰাউণ্ড পঢ়িছে আপোনালোকে, টেঙা বল খেলিছে হয়নে? সি পৰ্যায়ৰ পৰা আহি পেলাই বিশ্ব জয় কৰিছে। এভৰিথিং ইজ পচিবল ফৰ হিউমেন বিং। কেৱল আপোনাৰ নিজৰ সিদ্ধান্ত লাগিব, একাগ্ৰতা লাগিব, নিষ্ঠা লাগিব, সততা লাগিব। গতিকে সেইখিনি শক্তি ভগৱানে দি পঠিয়াইছে। কেৱল আপুনি তাক প্ৰয়োগ কৰিব নে নাই সিদ্ধান্ত আপুনি ল'ব। আপুনি কোনটো পথ জীয়াই থকাৰ বাবে নিৰ্বাচিত কৰিব, ভাল পথ ল'ব নে বেয়া পথ ল'ব, সেইটো সিদ্ধান্ত লোৱাৰ দায়িত্ব আপোনাৰ।